হেল্ল' এভৰিৱান, আমাৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাড়ীৰ পৰাই আৰু যাম এখন ভাইৰেল হৈ থকা ঠাইলৈ দেই, আপোনালোকক দেখাওঁ। জাৰ্ণিটো আমি ষ্টাৰ্ট কৰিছিলোঁ ৰাতিপুৱা 9 বজাৰ পৰা আৰু গৈছোঁ এখন ফেমাছ ভাইৰেল হৈ থকা ধুনীয়া এখন ঠাইলৈ, আৰু সেইখন হৈছে নাগা ছেৰেনিটি ক'ভ। আৰু যিখন আপোনালোকে চাগে অনলাইনত সকলোকে দেখিয়ে আছে ইনষ্টাগ্ৰামত। আমাৰো সেইমতে বন্ধ মিলিল আৰু আমিও ছাডেন প্লেন কৰি পেলাই ওলাই দিলোঁ। এয়া আমাৰ লগত আছে লাকি আৰু সন্দীপ, যি আমাৰ ছাতি ধৰা বন্ধু। আমি আমাৰ বিয়াৰ দুয়োজনৰ সখীয়েক আছিলে, আমাৰ হাজবেণ্ড আচলতে। আৰু তেওঁলোকৰ ফেমিলি, আমি ওলাই দিলোঁ, তেওঁলোকৰ ছোৱালী এজনী আৰু আমাৰ এই পোৱালিটো। বহুত দিনৰ পৰা আমি ক'ৰবাত যাম ক'ৰবাত এসাঁজ খাবলৈ যাম, তেনেকৈ আমি প্লেনিং বনাই আছিলোঁ। কিন্তু নাই, ভবা কথা কেতিয়াও সিদ্ধি নহয় বুলি কথা এষাৰ আছে নহয়, বাটত কণাবিধি, কিবাকিবি কণাবিধি ওলায়েই। সেয়ে এইবাৰ কোনো ধৰণৰ প্লেনিং বনোৱা নাই। মই লাকিক ক'লোঁ, ব'লা আমি এনেদৰে ফুৰিবলৈ যাওঁ। তাইও হাজবেণ্ডক ক'লে, ময়ো হাজবেণ্ডক ক'লোঁ। আৰু তেওঁলোকেও বোলে ঠিক আছে, তোমালোকে যদি প্লেন কৰিছা তেন্তে ব'লা যাওঁ। সেইবাবে আমি ৰাতিপুৱাই ওলাই দিলোঁ আৰু এয়া আমাৰ জাৰ্ণি হৈ আছে। আৰু আপোনালোকক আজি সেই ছেৰেনিটি ক'ভৰ সকলোখিনি দেখুৱাম আৰু ক'ম, আমাৰ অনেষ্ট ৰিভিউ পাব আপোনালোকে। আৰু আপোনালোকেও চাব কেনেকুৱা পালোঁ, জানি পেলাই আপোনালোকেও যাবলৈ ইচ্ছা কৰিলে যাব পাৰে, ধুনীয়া সময় এটা এনজয় কৰিব পাৰে। যিখিনি আমি এক্সপিৰিয়েঞ্চ কৰি আহিলোঁ সকলোখিনি আপোনালোকক দেখুৱাম। ৰাস্তাবোৰ কিন্তু হৈ আছে, সম্পূৰ্ণ হৈ উঠা নাই, হয়তো আৰু 5 বছৰৰ পিছত খুব ধুনীয়া ৰাস্তা হৈ যাব। এইখিনিত দেখিছেনে, মাটি কাটি ইমান ধুনীয়াকৈ বনাই আছে। আমাৰ জাৰ্ণিটো অকণমানো ব'ৰ নালাগিলে, খুব ধুনীয়া, মানে ভাল লাগিলে। আমি ভাল ভাল গান শুনি কথা পাতি, বহুত দিনৰ মূৰত লগ পাইছোঁ আমিকেইটা, কথা পাতি মেলি ধুনীয়াকৈ গৈ আছোঁ পাহাৰৰ মাজে মাজে, আৰু ধুনীয়া সৌন্দৰ্যৰে ভৰপূৰ পাহাৰৰ মাজৰ ৰাস্তাৰে খুব ধুনীয়া মেমৰিজ বনাই আমি গৈ আছোঁ। এইবোৰ ৰাস্তা দেখিছেনে, এইবোৰ বহুত ডাঙৰ ডাঙৰ ৰাস্তা বনাই আছে আচলতে। আৰু মই কৈছোঁ নহয়, খুব বেছি 5 বছৰ ভিতৰত আপোনালোকে খুব ধুনীয়া এটা ৰাস্তাৰে আপোনালোকক খুব ধুনীয়া এটা মানে লোকেশ্যনত আপোনালোকে পাবগৈ। আমি ঠাইখিনিও বিৰাট উপভোগ কৰিলোঁ। ঠাইখিনি ভিতৰুৱা আৰু ৰাস্তাবিলাকো খলা-বমা, কিন্তু শান্তিৰ পৰিৱেশ এটা ল'বলৈ হ'লেতো যান বাহনৰ পৰা আঁতৰি পেলাই একদম শান্তিময় পৰিৱেশ এটালৈতো আহিবই লাগিব, নে কি কয়? এতিয়া ৰাস্তা হোৱা নাই বাৰু, কিন্তু যেতিয়া আপোনালোকে ৰাস্তাটো ভাল হোৱা পাই যাব, তেতিয়া আপোনালোকে আহি আৰু ভাল পাব আৰু উপভোগ কৰিব আৰু শান্তিময় পৰিৱেশ এটা পাব। আমিও এনেদৰে গৈ আছোঁ। আৰু আপোনালোকে ইমানো চিন্তা কৰিব নালাগে, 6-7 কিলোমিটাৰ আগৰ পৰা এনেদৰে ছাইনবোৰ্ড, সেউজীয়া ছাইনবোৰ্ড লগোৱা আছে আপোনালোকক ডাইৰেকশ্যন দেখাবৰ বাবে। আপোনালোকে চিন্তা কৰিব নালাগে, একদম ইজিলি আপোনালোকে তাৰমানে জেগাখিনি পাবগৈ। আমিও এনেদৰে আহিলোঁ আৰু মেইন ছাইনবোৰ্ডখনৰ তলেদি আমি সোমাই আহিছোঁ। এইবিলাক ডেভেলপ হৈ আছে জেগাবিলাক, ধৰিব পৰা নাই এইবিলাক কি বাগান হয়, আৰু চাগে 5-10 বছৰৰ পিছত মানে গছবোৰ ডাঙৰ হোৱাৰ পিছতহে আমি ধৰিব পাৰিম। ধুনীয়াকৈ আধা বাট আহিয়ে আমাৰ অকণমানিকেইটা শুই পেলাই এতিয়া সিহঁতে উঠিলেও, আৰু সিহঁতেও খুব উপভোগ কৰিছে আমাৰ এই জাৰ্ণিটো, সিহঁতেও ভাল পাইছে। আৰু এইবিলাক চাওকচোন, এই পাহাৰৰ মাজে মাজে এনেদৰে মাটি উঠাই এই যে আপোনালোকে পানী জমা হৈ থকা দেখিছে, সৰু সৰু এনেকুৱাকৈ বিল টাইপৰ বনাই তেওঁলোকে জেগাখিনি শুৱনি কৰিছে। আৰু তেওঁলোকে তাত খেতিও কৰিছে, বহুত ধৰণৰ খেতি কৰিছে, তামোলৰ খেতি, চাহ বাগানৰ খেতি। ফাইনেলি আমি আহি পালোঁ নাগা ছেৰেনিটি ক'ভ, আৰু ইয়াত দেখিলোঁ বাছ লৈও মানুহ আহিছে। আমি গোটেই ৰাস্তাটো আহি থাকোঁতে ভাবিছোঁ কোনো অহা নাই নেকি, কেৱল আমাৰ গাড়ীখনেই আহিছে নেকি, কাৰণ ৰাস্তাত আমি কোনো ধৰণৰ গাড়ী ক্ৰছ কৰা নাই, আৰু আমাৰ আগে পিছেও কোনো ধৰণৰ গাড়ী নাছিলে। আমি ভাবিছোঁ আমি অকলে আহিছোঁ, কিন্তু ইয়াত আহিহে দেখি এয়া দেখোন বেলেগেই পৰিৱেশ। ইয়াত দেখিছেনে ইমান মানুহ, আৰু গাড়ী থ'বলৈ জেগা নাইকিয়াৰ নিচিনা হৈ আছে, দেখিছেনে এয়া গাড়ীৰে ভৰ্তি হৈ আছে। তাৰমানে আমিহে দেৰিকৈ আহিছোঁ, আমাতকৈ আগতেই বহুত মানুহ আহিলে। আমিও গাড়ী ৰখাই এয়া নামি আপোনালোকক ওচৰৰ পৰিৱেশটো সম্পূৰ্ণ দেখাই আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। ইয়াত পাৰ্কিঙৰ পইচা দিব লাগে, টিকেট কাটিব লাগে। গাড়ী পাৰ্কিং 100 টকা আৰু পাৰ পাৰ্চন 50 টকাকৈ দিব লাগে। আমাৰ হৈছে 200 টকা। কিন্তু আমাৰ গাড়ী পাৰ্কিঙৰ পইচাটো নল'লে, কিয় নল'লে সেইটো গম নাপাওঁ। পাৰ পাৰ্চন আমাৰ 50 টকাকৈ ল'লে, গাড়ী পাৰ্কিঙৰ পইচাটো নল'লে। আৰু সোমাই দেখিলোঁ এয়া শহাপহু কেইটামান আছিল। আৰু এইয়া সোমায়ে যি দৃশ্য দেখিছোঁ আপোনালোকক দেখাইছোঁ নহয়, যেনে দেখিছে তেনেকুৱাই দৃশ্য, গম পাইছেনে? সম্পূৰ্ণ ফটোজেনিক একদম প্লেচ, আপোনালোকে য'তেই ৰখে তাতেই ফটো তুলিব পাৰিব। খুব ধুনীয়া লাগিলে। আহি পাই আমাৰ পেটৰ পোককেইটাই
খুব খাওঁকৈ আমাৰ পেটকেইটা কামুৰিছিলে। সেইবাবে ভাবিলোঁ আমি ভাতকে খাই লওঁ। কিন্তু এই ভাতৰ লগত খোৱাৰ লগতে এতিয়া হনেষ্ট ৰিভিউটো আপোনালোকক দিম। আচলতে খোৱাটো আমি এক্সপেক্ট কৰা নিচিনা নহ'ল। আমি ভাবিছিলোঁ নাগা চেৰেনেটি কপ, যিহেতু তেওঁলোকৰ নাগা ছিগনেচাৰ ডিছ, স্পেচিয়েল নাগা ডিছ কিবা কিবি থাকিব, সেইটো আমি আশা কৰি পেলাই আহিছিলোঁ দেই। কিন্তু ইয়াত কোনো ধৰণৰ নাই। আৰু গাহৰি লাভাৰখিনিৰ কাৰণে কৈতো গাহৰি মানে নামেই নাই ইয়াত, অকল চিকেন আছে। চিকেন মানে ব্ৰইলাৰ চিকেনবিলাক, লোকেলো নাই। আৰু ফিছ ডিছ আছে, আৰু গোটেইবিলাক নৰ্থ ইণ্ডিয়ান টাইপৰ ডিছ বা ৰেষ্টুৰেণ্ট টাইপৰ ডিছ, মানে আপোনালোকে ইয়াত এথনিক ফুড হিচাপে একো নাপায়। মাক দিছে মায়ে খাব এতিয়া। মোক দিবা নাই? তোমালোকে খোৱা, আমি চাওঁ দেই। এইফালে দেউতাহঁতে মামাম খাইছে, আমি চাই থাকিম ন। খোৱাটো যেতিয়া আমি কথাটো গম পালোঁ, সেইটোক লৈ পেলাই আমাৰ মানে মন চন বেয়া লাগি গ'ল। ইমান দূৰ আহি নাগা স্পেচিয়েল থালি এটা খাম বুলি ভাবি আহিছিলোঁ, যিটো আমাৰ মনত একদম চেঁচা পানী ঢালি দিলে। হয়তো আৰু পিছত মেনু চেঞ্জ কৰিব পাৰে, কিন্তু খোৱাটোত আমি একদম বেয়া পালোঁ। আৰু খুব ধুনীয়া, গোটেই ছাৰাউণ্ডিংটো খুব ধুনীয়া, একদম ধুনীয়া। নতুন নতুন থিমত বনাইছে, জেগাবিলাক বহাৰ জেগাও বহুত বেছি আছে। আৰু আমাৰ এই অকণমানিয়ে নমাই দিলোঁ তাক, বোলো ফটো কেইখনমান মাৰি লওঁ। সি নামিয়ে না থিয় হয় না কেমেৰালৈ চাই, একদম মানে কামত লাগি গৈছে। ল'ৰাই চফা কৰিব লাগিছে, ঘাঁহ চাহ একদম সি চফা কৰি নাগা চেৰেনেটি কপ একদম চাফা কৰি থৈ যাব, গম পাইছেনে? আৰু আমাৰ দিনটো এনেদৰেই পাৰ হ'ল। খুব ভাল লাগিল আহি, খুব ফুৰিলোঁ, এনজয় কৰিলোঁ। আৰু আমাৰ ভিডিঅ' আজিলৈ ইমানেই। আপোনালোকক মই যিখিনি অনুভৱ কৰিলোঁ সকলোখিনি আপোনালোকক জনালোঁ। আজিলৈ আহিছোঁ দেই, আকৌ নতুন ব্লগত লগ পাম। বাই বাই। মই